এই ডাঙৰ ল'ৰা নাতি লৈ এইজন তাৰপৰা আকৌ সৰু ল'ৰাটোৰ নাতিনী এই দুজনী এনেকৈ পঢ়াইছোঁ শুনাইছোঁ এনেকৈ ডাঙৰ দীঘল কৰিছোঁ আৰু তাৰমানে ইমানে মৰ্মান্তিক ঘটনা আপোনালোকে কল্পনা কৰিব নোৱাৰিব। এয়া হৈছে খুৰী আছিল দুজন ল'ৰা, ডাঙৰ ল'ৰাও ঢুকালে, সৰু ল'ৰাও ঢুকালে। ডাঙৰ ল'ৰাৰ পৰা থাকি গৈছে তেওঁ ভাইটি, মাকো নাই দেউতাকো নাই ন ভাইটি, মাকো নাই দেউতাকো আৰু এয়া একেবাৰে মাকো সৰু নাই ল'ৰা, দেউতাকো নাই। ইহঁতৰো মাকো নাই দেউতাকো নাই। এয়া এক একেবাৰে কেঁচা সঁচা আৰু এটা বাস্তৱ কাহিনী। খুৰী এইটো কি ভঁৰাল হয় আপোনালোকৰ? ভঁৰাল হয়, গুটি ধানবোৰ থৈ দিছে, একেবাৰে কণমানি এটা ভঁৰাল। আৰু এইটো আপোনালোকৰ পাকঘৰ নে? পাকঘৰ নাই, খুটা চুটা ভাগি শেষ হৈ গ'ল। মতা মাইকী কাম চব কৰিবই লাগে, নকৰিলেতো চলিব নোৱাৰো নহয়, খাব নাপাওঁ। ভাইটি আৰু খুৰীয়ে এই নেমু গছবোৰ ধুনীয়াছে লগাইছে, সেই তালৈকে আছে। এই নেমুবোৰ বজাৰত দাম পায় নাই? পায়, কেতিয়াবা 2 টকা পায়, 1 টকা পায়। ৰাস্তাটো একেবাৰে অৱস্থা বেয়া। সেইটো ন, এই ৰাস্তাটোৱেদি আমি আহি এনেকৈ সেই পথাৰ মাজত এটা ঘৰ দেখিছে আপোনালোকে। ৰাস্তা বুলিবলৈ আমি বিচাৰি পোৱা নাই। আমি পদূলিমুখ পাইছোহি। গুড মৰ্ণিং এভৰিৱান। আপোনাৰ এই সন্মুখত আপুনি যাক ধৰি আছে, এইকেইজন নাতি আপোনাৰ? চব কৰিবই লাগে, নিজে মতা কাম মাইকী কাম। এতিয়া মাক দেউতাক নাই যে ল'ৰাকেইটা নাতিকেইটা, সেনেকৈ এতিয়া পঢ়াইছোঁ আৰু খুৱাইছোঁ পিন্ধাইছোঁ। খুৰীৰ 2জন ল'ৰা আছিলে, 2জন ল'ৰাও ঢুকালে, আৰু বোৱাৰী কেইজনীও নাই। এতিয়া সম্পূৰ্ণ আইতাকে পোহপাল দিছে। এইটো ডাঙৰজন পুত্ৰৰ নাতি, আৰু এইকেইজনী সৰুটো পুত্ৰৰ নাতি। আপোনালোকে ইমেজিন কৰক, কেনেকুৱা ধৰণৰ এটা অকাল্পনিক, ভাবিব নোৱাৰা এটা বেদনা। এনেকুৱা একোৰা প্ৰকাণ্ড জুই লৈ আইতাই এই পৰিয়ালটো পোহপাল দি ৰাখিছে। খুৰী, আপোনাৰ ডাঙৰ ল'ৰাজন কি কাৰণে ঢুকালে খুৰী? সেই জানো বেমাৰ হৈ ঢুকালে। কি বেমাৰ হৈছিল? বেমাৰটো এতিয়া ধৰিবই নোৱাৰা হ'ল। মেডিকেল নিছিলোঁ, এনেকেই আধা ৰাস্তাতে নাইকিয়া হ'ল। কিমান বছৰ হ'ল? আজি 9-10 বছৰমান হৈছে পায়, না বেছি হ'ল, না পাহৰি গৈছোঁ। এইটো সৰুটো ল'ৰা হৈছে আজি দেৱালী পাৰ হৈছে 2 বছৰ হৈছে আৰু। সৰুজন কেনেকে ঢুকালে আপোনাৰ? এক্সিডেণ্ট হ'ল। এই দিয়াক চাৰিআলি। আৰু বোৱাৰী কেইগৰাকী কি হ'ল? বোৱাৰী কেইগৰাকী গুচি গ'ল। 2গৰাকী গুচি গ'ল। 2গৰাকী গুচি গ'ল। সৰুৰ পৰা ময়ে ডাঙৰ কৰিলোঁ, এইকেইটা যেনেকৈ ডাঙৰ কৰিলোঁ তাইকো সেনেকৈ ডাঙৰ কৰিলোঁ। কি কৰে আপুনি? 3জনকৈ নাতি ডাঙৰ দীঘল কৰিবলৈ, পুত্ৰও নাই বোৱাৰীও নাই, কি কাম কৰে আপুনি? পৰিয়াল কেনেকে চলায়? মই চব কৰোঁ, কেতিয়াবা পাত ছিঙিবলৈ যাওঁ, কেতিয়াবা ধান মাৰিবলৈ যাওঁ, আকৌ এইবোৰ নিজে কেতিয়াবা আনি আন্ধি খেতি কৰোঁ। মই তেনেকৈ চলাই আছোঁ। কেতিয়াবা দেউতাকক বিচাৰে হেৰি কৰে, সেনেকেই পচলাই মেলি থৈ দিওঁ আৰু। কি বুলি ক'ম এতিয়া, ক'বলৈ আত নাই। আপুনি কিমান সাহসী হ'ব লাগিব, অকলে যে এনেকুৱা এটা পৰিয়াল আপুনি চম্ভালিছে। গতিকে আপোনাক মই অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ খুৰী। আৰু আইতাকৰ মৰম অতুলনীয়। আইতাকৰ নিচিনা সাহসী আৰু শ্ৰদ্ধাৰ মানুহ এটা পৰিয়ালত কোন থাকিব পাৰে? এয়া একেবাৰে কেঁচা সঁচা আৰু এটা বাস্তৱ কাহিনী। আৰু মই ভাইটিক সুধিছোঁ, ভাইটি তুমি কোন ক্লাছত পঢ়া? ক্লাছ 8-9ত। এতিয়া তুমি 9 পাবাগে। আৰু ভণ্টি, তুমি ক'ত পঢ়া? স্কুল যোৱা নাই? অংগবাণী যোৱা নাই বেটা? অংগবাণী যাওঁ কৈ দেখোন। তুমি যোৱা নাই বেটি? যোৱা। কোন ক্লাছত পঢ়া? এতিয়া 4 পামগে। 4 পাবাগে? ভালকে পঢ়িবা দেই। আপোনাৰ নাতিকেইটাক কি হোৱাৰ সপোন দেখিছে আপুনি? কি হ'লে ভাল পাব অন্তৰৰ পৰা? পঢ়ি শুনি নিজৰ লাইফটোৰ কাৰণে ডাঙৰ মানুহ হ'লে ভাল পাইছোঁ। আইতাকৰ নাম কৈ থৈ যাব বুলি ভাবিছোঁ, কি হয়। টকা পইচা যা যোগাৰ কৰাৰ ক্ষেত্ৰত অসুবিধা নহয় নেকি? 3জনকে নাতি? হয়, হ'লে কি কৰিব আকৌ, তেনেকেই পঢ়াবই লাগিব যে। আজিকালি নপঢ়ালে মানে মানুহ নহয় ন। চকুকেইটাতো দেখা মুকলি হ'বই লাগিব। এতিয়া কেনেকৈ পঢ়াইছোঁ, কেনেকৈ কি কৰিছোঁ মই নিজেই নাজানো। ভগৱানে শক্তি দিছে বুলিয়ে ভাবিছোঁ। কেতিয়াবা ক'ৰবাত পাত ছিঙিব গুচি যাবি, কেতিয়াবা ধান মাৰিব গুচি যাবি। ল'ৰা এজনী 5 মাহৰ পৰা ডাঙৰ কৰিলোঁ। চৰকাৰে কিবা এটা দিলে মানে পঢ়া শুনাৰ কাৰণে সুখী হ'ম, উদ্ধাৰ কৰিলে মানে। মই সেইকাৰণে বাৰে বাৰে অনুৰোধ কৰি আছোঁ যে স্কলাৰশ্বিপ ফৰ পেৰেণ্টলেছ ষ্টুডেণ্টছ, যিবিলাকৰ মাকো নাই দেউতাকো নাই, বা কাৰোবাৰ মাক নাই কাৰোবাৰ দেউতাক নাই,
তেনেকুৱা ধৰণৰ ষ্টুডেণ্টছৰ বাবে স্কলাৰশ্বিপৰ ব্যৱস্থাটো চৰকাৰে ভাবিব লাগে। আপোনালোকে চৰকাৰী সা সুবিধা কি কি পাইছে এতিয়ালৈকে? সা সুবিধা হেৰি অৰুণোদয় পাইছোঁ, আজিলৈকে ঘৰো পোৱা নাই। অঁ, তাৰপৰা লেট্ৰিন পাইছে? লেট্ৰিন এটা পাইছোঁ, ঘৰ পোৱা নাই। সিমানে আৰু অন্য বস্তু পোৱা নাই। অঁ, এনেধৰণৰ পৰিয়ালক অনুগ্ৰহ কৰি কোনো ব্যক্তিয়ে যদি সহায় কৰিবলৈ আগবাঢ়ি আহে, মই আপোনালোকৰ আগত চিৰদিন কৃতজ্ঞ হৈ ৰ'ম। আৰু এই পৰিয়ালটোক যদি কোনোবা সহায় কৰিব বিচাৰে, আপোনালোকে কমেণ্টত মোক জনালেই হ'ল। আপোনালোকৰ সৈতে আহি মই পুনৰ এই স্থানত ভিডিঅ' প্ৰস্তুত কৰিম। খুৰী, এইটো কি ভঁৰাল হয় আপোনালোকৰ? অঁ, ভঁৰাল হয়। গুটি ধানবোৰ থৈ দিছে। একেবাৰে কণমানি এটা ভঁৰাল। আৰু এইটো আপোনালোকৰ পাকঘৰ নে? পাকঘৰ। নিজৰ ঘৰখন চলিবৰ কাৰণে নিমখ তেল, আকৌ ল'ৰা ছোৱালী পিন্ধোৱা, হেৰি কৰা, এতিয়া বিহু ওচৰ পাইছে, কিমান চিন্তা চাবা। এটা ভাল দিন আহিব, ভগৱানলৈ প্ৰাৰ্থনা। আপোনালৈও ভাল দিন আজিয়ে আহিব। যদি এতিয়া বিহু ওচৰ পাইছে, বতাহ চতাহ যদি দিয়ে, পাকঘৰটো ভাঙিয়ে থ'ব। কিমান কৰিবি এজনী মানুহে। ল'ৰাকেইটা স্কুল যায়, এতিয়া এই সৰুটিও কেতিয়াবা স্কুল নিব লাগে। ঘৰতো আকৌ থাকিব লাগে, কাম কৰিব লাগে। মতা মাইকী কাম চব কৰিবই লাগে। নকৰিলেতো চলিব নোৱাৰো নহয়, খাব নাপাওঁ। এতিয়া আটাইতকৈ ডাঙৰ কথা হৈছে আপোনালোকৰ ডাঙৰ ল'ৰাও ঢুকালে, সৰু ল'ৰাও ঢুকালে। দুজনে পুত্ৰ আছিলে আপোনাৰ। তাৰ উপৰিও আপোনাৰ স্বামীও ঢুকালে। স্বামী আগতেই এতিয়া তিনিজন পুৰুষ এই পৰিয়ালটোৰ পৰা খতম হৈ গ'ল একেবাৰে। আৰু বোৱাৰী কেইজনীও এতিয়া ঘৰ এৰি গুচি গ'ল। বোৱাৰীকেইজনীও ঘৰলৈ গৈও বিয়া হ'ল। আৰু এতিয়া কণমানিখিনিয়ে আপোনাৰ বুকুত বান্ধি থৈ গৈছে। কণমানিখিনিও আইতাকো হৈছোঁ, মাক দেউতাকো হৈছোঁ মই। এতিয়া মা বুলিয়ে মাতে, কেতিয়াবা আইতা বুলি মাতে সৰুজনীয়ে। যি ওলাই মুখত তাকেই কয়। এইখিনি নেমু গছ আপোনালোকে দেখিছে। এই নেমু গছবিলাক ভাইটি আৰু খুৰীয়ে এই নেমু গছবোৰ ধুনীয়াছে লগাইছে, সেই তালৈকে আছে। নেমুবিলাক বজাৰত দাম পায়নে? পায়, কেতিয়াবা 2 টকা পায়, 1 টকা পায়। তালাপত দিয়েগে দেওবাৰ দিনটো। ই নিজে যায় ল'ৰাটোৱে এতিয়া। ভাইটি নিজে যোৱা? বজাৰলৈ নিজে যোৱা? স্কুলো যাব লাগে, বজাৰ চজাৰো যাব লাগে। নগ'লেতো এতিয়া আনক দিলে যাতেকে কমটিকে দিয়ে, টকা দিম বুলি কয় বেপাৰীবোৰে। খুৰী আৰু ভাইটিয়ে নেমু গছ এনেধৰণে লগাই থৈছে, যাতে সপ্তাহৰ খৰচকেইটা যাতে আহে। নেমু গছখিনি খুব ধুনীয়া হৈছে, কিন্তু নেমুৰ অলপ প্ৰজাতিটো সৰু যেন পাইছোঁ। আৰু এইখন হৈছে কেৰেলাৰ বাৰী। এই দুটাই লগাও, অয়ে তয়ে সেনেকেই। এইটোকো লাগে কিতাপ, বহী, কলম, কিবা কিবি। আৰু নাপাম। পথাৰৰ খেতি বাতি কৰে নাই? খেতি 2 বিঘামান কৰোঁ। অঁ, এইবিলাক দৃশ্য একচুৱেলি কল্পনাৰো বাহিৰত। এইটো হৈছে খেৰ ঘৰ, খেৰখিনি ইয়াতে থৈ দিয়ে ন? চৰকাৰলৈ কিবা এটা আপুনি অনুৰোধ এটা কৰি দিয়ক, যাতে আপোনাৰ 3জনকৈ নাতি নাতিনীৰ পঢ়াটো যাতে আধাতে ৰৈ নাযায় টকাৰ অভাৱত। আপুনি অনুৰোধ এটা কৰি দিয়ক আপোনাৰ মনৰ পৰা। চৰকাৰে এতিয়া মোৰ নাতি নাতনিকেইটাৰ কাৰণে কিবা এটা চৰকাৰে সহায় দিব লাগিব এতিয়া, টকা পইচা, হয় নহয়? গতিকে চৰকাৰে এই বস্তুটো চকু মেলি চাব, আৰু বহুত পৰিয়াল আছে। গতিকে এই ক্ষেত্ৰত আমি বহুত আশাৰে ৰৈ থাকিম আপোনালোকৰ এটা সিদ্ধান্তৰ বাবে। আপোনালোকে এনেকুৱা ধৰণৰ কথাবিলাক যাতে সদনত আলোচনা কৰে, তাৰ কাৰণে আমি অতি আশাৰে ৰৈ থাকিম। চ' দিছ শুড বি এ বাৰ্নিং টপিক অফ এছেম্বলি। গতিকে মই আশা কৰিছোঁ চৰকাৰে এদিন এই সকলোবিলাক সমস্যাৰে এটা শুদ্ধ সমাধান লৈ আহিব, আৰু চবৰে মুখত এটা হাঁহি বিৰিঙিব। অন্ততঃ এনেকুৱা পৰিয়ালবিলাক এই ধৰণৰ সমস্যাৰ পৰা এদিন নহয় এদিন উদ্ধাৰ হ'ব। আপোনালোকৰ পৰা বেছি সময় নলওঁ। ধন্যবাদ।